Hello friends, welcome to my channel. তো আজি এটা নতুন ব্লগ ভিডিও আৰম্ভ কৰিব লৈছো। বৰ্তমান মই এই ব্লগ ভিডিওটো গাড়ী ভিতৰৰ পৰা ষ্টাৰ্ট কৰিলো। তো ফ্ৰেন্ডছ, এতিয়া আপোনালোকে চাবলৈ গৈ আছে উত্তৰ গুৱাহাটী। আহকচোন চাও, ময়ো চাওঁ লগতে আপোনালোকেও চাব। একদম সৰুতে মই ৰঙিয়া গৈছিলোঁ, কিন্তু বহুত বছৰ হৈ গ'ল, সৰুৰ পৰা ডাঙৰ হ'লো। উত্তৰ গুৱাহাটী চাইডে মই যোৱাই নাই, শৰাইঘাট দলং পাৰ হয়। তো আপোনালোকে ধুনীয়াকৈ শৰাইঘাট দলঙৰ ভিউ আপোনালোকে ধুনীয়াকৈ চাবলৈ পাব এই ব্লগ ভিডিঅ'ত। আহকচোন চাওঁ, মোৰ মুখখন নেদেখুৱাকৈ ধুনীয়াকৈ আপোনালোক বাইকৰ জৰিয়তে বাইকৰ পিছফালে উঠি ল'ম, যিহেতু পাপাই ৰাইড কৰিব বাইকখন। তো মই ধুনীয়াকৈ পিছফালে বহি লৈ ৰেকৰ্ডিং কৰিম, ধুনীয়াকৈ আপোনালোকে উত্তৰ গুৱাহাটীখন চাবলৈ পাব। যিহেতু উত্তৰ গুৱাহাটীখন বহুত ডেভেলপ হৈ আছে, আপোনালোকে নিশ্চয় গম পাইছে। এইমছ হৈ গ'ল, IIT হৈ গ'ল, নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেল আছে, বহুতখিনি আছে। তো সেইখিনি যিমান পাৰোঁ মই আপোনালোক দেখাবলৈ চেষ্টা কৰিম। চাংচাৰি ঠাইখনো ভালকৈ আপোনালোক দেখুৱাম, এই ভিডিঅ'ত ধুনীয়াকৈ কভাৰ কৰিবলৈ চেষ্টা কৰিম। তেনেহ'লে আহক চাওঁ এতিয়া বলক। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আমি এতিয়া শৰাইঘাট দলং ওচৰ আহি পাইছোঁ, আৰু লেফ্ট ছাইডত আপোনাৰ নতুনকৈ এই ব্ৰিজখন বনাইছে। আপোনাৰ যেতিয়া আপোনালোকে নৰ্থ গুৱাহাটী ছাইডে যাব, তেতিয়া আপোনালোকে নিউ যোনখন ব্ৰিজ আছে সেই ব্ৰিজখনৰ ওপৰে যাব লাগিব। আৰু আপোনালোকে যদি ৰঙিয়া ছাইডে মানে উত্তৰ গুৱাহাটীৰ ফালৰ পৰা যদি আপোনাৰ চাউথ গুৱাহাটীলৈ যদি আহে, মানে মেইন যোনটো গুৱাহাটী চিটিৰ ফালে যদি আহে, তেনেহ'লে আপোনালোকে আগৰ যোনটো পুৰণি শৰাইঘাট যোনখন দলং, সেই দলঙে আপোনালোকে আহিব লাগিব। তো ঠিক আছে, আমি এতিয়া বৰ্তমান নিউ ব্ৰিজ যোনখন আছে সেইফালেদি গৈ আছোঁ। লেফ্ট ছাইডৰ যোনটো ৰাস্তা আৰু আপোনাৰ নৰ্থ গুৱাহাটী যিহেতু গৈ আছোঁ আমি এতিয়া বৰ্তমান, তো নিউ ব্ৰিজ হৈ গৈ আছোঁ, আৰু আহোঁতে আমি শৰাইঘাটলৈ মানে মেইন শৰাইঘাট দলংখন হৈ আহিম। ঠিক আছে, তেনেহ'লে আপোনালোকে চাওক, এখন কি ধুনীয়া সৌন্দৰ্য চাওক ফ্ৰেণ্ডছ, ব্ৰহ্মপুত্ৰ নৈৰ ওপৰে শৰাইঘাট দলংখন। আপোনালোকে নিশ্চয় দূৰৰ পৰা চাই সঁচাকৈ নিশ্চয় ভাল পাইছে আপোনালোকে চাই। চাওক, বৰ্তমান মই দেখুৱাই আছোঁ আপোনালোক ভালকৈ। এয়া হৈছে আপোনাৰ শৰাইঘাট ব্ৰিজ। ফ্ৰেণ্ডছ, এই আগত যে পাহাৰ দেখিছে, ইমান যে ধুনীয়া ফ্ৰেণ্ডছ, কি ক'ম আৰু। আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবচোন এইখন কি পাহাৰ হ'ব, কাৰণ মই গম পোৱা নাই তাৰমানে ফ্ৰেণ্ডছ। যিসকল জানে তেওঁলোকে প্লিজ কমেণ্ট কৰি দিব এই ভিডিঅ'টোৰ তলত। মানে সঁচাকৈ বহুত ধুনীয়া লাগিছে, কিন্তু সঁচাকৈ একদম সেউজীয়া পাহাৰ, সঁচাকৈ বহুত ভাল লাগিছে। প্লিজ কমেণ্ট কৰি জনাবচোন কি পাহাৰ হয় এইখন। ফ্ৰেণ্ডছ, আগত আপোনালোকে নিশ্চয় দেখিব ইয়াত ৰাস্তা দুটাকৈ ভাগ হৈ গৈছে। লেফ্ট ছাইডত যোনটো ৰাস্তা গৈছে এয়া ওলাইছে আপোনাৰ হাজো ইয়াৰ পৰা অকল আপোনাৰ 20 কিলোমিটাৰ ডিষ্টেঞ্চ। আৰু ওপৰে যোনটো গৈছে ৰাস্তা আপোনাৰ ফ্লাইঅভাৰ ওপৰে, যিহেতু আমি এতিয়া বৰ্তমান গৈ আছোঁ, এয়া ৰাস্তা ওলাইছে আপোনাৰ ৰঙিয়া নলবাৰীটো ৰাস্তা ওলাইছে, আৰু তেজপুৰো ওলাব পাৰিব এইটো ৰাস্তা। আৰু যিহেতু আমি ফ্লাইঅভাৰ ওপৰেদি গৈ আছোঁ, এটা ধুনীয়া ভিউ দিছে সঁচাকৈ ফ্ৰেণ্ডছ, আপোনালোকে চাই নিশ্চয় গম পাইছে। আৰু তলৰ ৰাস্তা এয়া দেখিছে আপোনালোকে, এয়া ৰাস্তা ওলাইছে আপোনাৰ হাজো। তেনেহ'লে বৰ্তমান এতিয়া আমি আগবাঢ়ি গৈ আছোঁ আপোনাৰ উত্তৰ গুৱাহাটী চাইডে। বলকচোন আগবাঢ়ি যাওঁ এতিয়া, সঁচাকৈ ধুনীয়া ভিউ দিছে আৰু ভাল আপোনালোকে চাবলৈ পাব। তেনেহ'লে বলক এতিয়া আমি আগবাঢ়ি গৈ আছোঁ।
ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় জানে এই ঠাইখনৰ নাম কি। আচলতে এই ঠাইখনৰ নাম হৈছে আপোনাৰ চাংচাৰী। বৰ্তমান আমি এতিয়া নৰ্থ গুৱাহাটী চাংচাৰী আহি পাইছোঁ, আৰু যোনটো আপোনাৰ ৰাইট চাইডৰ ৰাস্তা গৈছে আপোনালোকে নিশ্চয় দেখিছে, সেই ৰাস্তা ওলাইছে আপোনাৰ এইমছ, অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স, যোনখন আপোনাৰ হস্পিটেল এইফালে ওলাইছে। তো আমি এতিয়া ইউ টাৰ্ণ লৈ, মানে চাংচাৰী মেইন টাউন এৰিয়াৰ পৰা ইউ টাৰ্ণ লৈ আমি এতিয়া এইমছৰ ফালে গৈ আছোঁ। বৰ্তমান আপোনালোকে চাংচাৰী টাউনখন চাই লওক, সঁচাকৈ বহুত ধুনীয়া চাফ চিকুণ এৰিয়া, সঁচাকৈ দেখি ভাল লাগিছে। আপোনালোকে নিশ্চয় ভিডিঅ' যদি দেখিছে নিশ্চয় চাওক চাফ চিকুণ যিটো আপোনাৰ ঠাই চাংচাৰী ঠাইখনৰ। বলক এতিয়া আমি আকৌ এতিয়া ইউ টাৰ্ণ লওঁ, আৰু ইউ টাৰ্ণ লৈ আমি এইমছৰ ফালে গৈ আছোঁ, আৰু বাহিৰৰ পৰা এটা ধুনীয়া এটা ভিউ ল'বলৈ চেষ্টা কৰিম এইমছখনৰ। আহক এতিয়া আমি ইউ টাৰ্ণ লৈ লৈছোঁ আগতে। ফ্ৰেণ্ডছ, বৰ্তমান আমি এতিয়া আহি পাইছোঁ, আৰু ডাঙৰতে আহি আছে, আমি এতিয়া আহি পাইছোঁ চাংচাৰী, উত্তৰ গুৱাহাটী চাংচাৰী বৰ্তমান আহি পাইছোঁ এতিয়া। আৰু এইখিনি আপোনাৰ চাংচাৰী ধপাতাৰী বুলি কয় ঠাইখিনি। আমি আকৌ ইউ টাৰ্ণ ল'ব লাগিব, যিহেতু আমি মালিগাঁও হৈ আহিছোঁ, চৰাইঘাট দলং পাৰ হয়। এয়া হৈছে আপোনাৰ অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স, এইমছ হৈছে গুৱাহাটীৰ আটাইতকৈ উত্তৰ গুৱাহাটীৰ মানে আটাইতকৈ বিখ্যাত দুখনে আছে আপোনাৰ IIT এখন আছে ফ্ৰেণ্ডছ, আৰু সেয়া হৈছে আপোনাৰ এইমছ। হাই গৈ দিয়ক। ফ্ৰেণ্ডছ, যিহেতু মই উত্তৰ গুৱাহাটী আহিছোঁ, তো উত্তৰ গুৱাহাটী আহি দৌল গোবিন্দ মন্দিৰ যদি নাচাওঁ কেনেকৈ হ'ব ফ্ৰেণ্ডছ কওকচোন। তো আপোনালোকে নিশ্চয় জানে যে আপোনাৰ উত্তৰ গুৱাহাটীত দৌল গোবিন্দ মন্দিৰ আটাইতকৈ বিখ্যাত মন্দিৰ। তো সেই দৌল গোবিন্দ মন্দিৰ এতিয়া বৰ্তমান মই আপোনালোক দেখাবলৈ লৈ গৈ আছোঁ। ময়ো চাওঁ, লগতে আপোনালোকেও চাব, সঁচাকৈ বহুত ভাল পাব আপোনালোকে। আৰু বৰ্তমান তাৰ আগতে আপোনালোকক লৈ গৈ আছোঁ এতিয়া উত্তৰ গুৱাহাটীৰ যোনটো ফেৰী ঘাট আছে, মানে নাও যোনটো ঘাট, সেই ফেৰী ঘাটলৈকে বৰ্তমান আপোনালোকক লৈ গৈ আছোঁ। আমি অলৰেডি ব্ৰহ্মপুত্ৰ নৈ কিনাৰত আহি পাইছোঁ, আপোনালোকে নিশ্চয় দেখিছে আগত। এয়া চাওক, এয়া হৈছে আপোনাৰ অলপ দূৰত চালে আপুনি নিশ্চয় দেখিব, এয়া হৈছে আপোনাৰ মহাবাহু ব্ৰহ্মপুত্ৰ। তো ফেৰী ঘাটৰ একদম ওচৰলৈকে লৈ গৈ আছোঁ আপোনালোকক, তেনেহ'লে আহক চাওঁ এতিয়া।
বৰ্তমান আমি এতিয়া ব্ৰহ্মপুত্ৰ নৈ পাৰত এতিয়া আমি এতিয়া আহি পাইছোঁ। চাওক কি বঢ়িয়া শান্তি জেগা ফ্ৰেণ্ডছ, মানিব লাগিব। চাওক আমি কিমান বিজি জেগাৰ পৰা আমি আহি একদম শান্তি, উত্তৰ গুৱাহাটী চাইডে আমি আহিছোঁ, ইমান শান্তি পৰিৱেশ। চাওক ফ্ৰেণ্ডছ, আৰু আগতে এয়া চাওক ৰূপৱে, চাওক উত্তৰ গুৱাহাটীৰ ফালৰ পৰা একদম চাউথ গুৱাহাটীৰ ফালে গৈ আছে। দেখিছে আপোনালোকে, চাওক ফ্ৰেণ্ডছ, এয়া আগত চাওক, এয়া ফ্লাইঅভাৰ গৈ আছে। আগুৱাই যোৱা অলপমান চাবা ফ্ৰেণ্ডছ, বৰ্তমান আমি উত্তৰ গুৱাহাটীত আছোঁ। আৰু চাওক ইয়াৰ পৰা আপোনাৰ ফেৰী আপোনাৰ যায় আপোনাৰ উমানন্দ য'ত মন্দিৰ আছে আপোনাৰ দেখিছে। চাওক এয়া হৈছে আপোনাৰ উমানন্দ আইলেণ্ড, মানে উমানন্দ নদী দ্বীপ হয়। চাওক ফ্ৰেণ্ডছ, এয়া আপোনালোকে ইয়াৰ পৰা উত্তৰ গুৱাহাটীৰ ফালৰ পৰা ফেৰী লৈ আপোনালোকে উমানন্দ মন্দিৰ যাব পাৰিব, আৰু নহ'লে আপোনাৰ গুৱাহাটী মেইন টাউনলৈকে যাব পাৰিব। ফেৰী ব্যৱস্থা আছে, ৰাস্তা আপোনালোকে নিশ্চয় দেখিছে। আগত এখন ফেৰী লাগি আছে অলৰেডি, মানুহ অলৰেডি উঠিছে এইখন ফেৰীত। আৰু বোলো আমি চাওঁচোন, বোলো আগবাঢ়ি গৈছোঁ। যিহেতু দূৰৰ পৰা দেখুৱাইছোঁ, আপোনালোক অলপমান ওচৰত গৈ দেখুৱাওঁ ভালকৈ, তেতিয়া আপোনালোকে দেখিব। চাওক আগবাঢ়ি আহি আছোঁ এতিয়া বৰ্তমান। লগাই দিব লাগে চাওক এয়া আপোনাৰ দুখনকৈ ফেৰী ইয়াত লাগি আছে, নিশ্চয় যাব সেইটো পাৰে। আৰু এয়া হৈছে আপোনাৰ উমানন্দ নদী দ্বীপ, ৱৰ্ল্ড স্মলেষ্ট ৰিভাৰ আইলেণ্ড আপোনাৰ। চাওক সঁচাকৈ বহুত শান্তি পৰিৱেশ আছে, কিন্তু ভাল লাগি গৈছে নৰ্থ গুৱাহাটী চাইডে, মানে উত্তৰ গুৱাহাটী। ফ্ৰেণ্ডছ, আপোনাৰ নৰ্থ গুৱাহাটীৰ পৰা আপোনাৰ যোন গুৱাহাটী মেইন টাউন আছে, সেই মেইন টাউনলৈ আপোনাৰ অহা যোৱা কৰা ইয়াত তিনিটা সুবিধা আছে, মানে তিনিটা অহা যোৱা কৰাৰ সুবিধা আছে। এক নম্বৰ হৈছে আপোনাৰ মেইন ৰাস্তা যোনটো আছে, আপোনাৰ শৰাইঘাট দলং পাৰ হয়। আৰু আপোনাৰ 2 নম্বৰ হৈছে ফেৰী যোনটো আপোনাৰ ৱাটাৰ ট্ৰেন্সপৰ্ট, আপোনাৰ ফেৰী হৈও আপোনালোকে গুৱাহাটী মেইন টাউন যাব পাৰে নৰ্থ গুৱাহাটীৰ পৰা। আৰু আপোনাৰ 3 নম্বৰ হৈছে আপোনাৰ যোনটো ৰূপৱে আছে, সেই ৰূপৱেটোৰ আপোনালোকে আপোনাৰ মেইন টাউনলৈকে যাব পাৰে, বা আপোনালোকে মেইন টাউনৰ পৰা নৰ্থ গুৱাহাটীলৈও আহিব পাৰিব। তিনিটা আপোনাৰ অহা যোৱা কৰাৰ সুবিধা আছে ফ্ৰেণ্ডছ। তো ফ্ৰেণ্ডছ, বৰ্তমান আমি এতিয়া আছোঁ উত্তৰ গুৱাহাটীত। আৰু চাওক ফ্ৰেণ্ডছ, অলপমান ধুনীয়া এটা পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। চাওক এয়া মোৰ পিছফালে দেখিছে, এইটো চাইডে আছে আপোনাৰ চাউথ গুৱাহাটী। চাওক আৰু আপোনালোকে দেখিব ৰূপৱে অনবৰত আপোনাৰ ৰূপৱে যোনটো বাছ তাৰমানে অহা যোৱা হৈ আছে, আপুনি নিশ্চয় দেখিব। চাওক এয়া হৈছে আপোনাৰ ৰূপৱে টাৱাৰ, দেখিছে নিশ্চয়। আৰু এয়া আছে আপোনাৰ চাউথ গুৱাহাটী। আৰু দেখিছে এয়া হৈছে আপোনাৰ উমানন্দ আইলেণ্ড, আপোনাৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ সৰু নদী দ্বীপ আমাৰ অসমত আছে। এয়া হৈছে আপোনাৰ উমানন্দ আইলেণ্ড। আৰু গুৱাহাটী আছে আপোনাৰ এইটো চাইডে, মানে চাউথ গুৱাহাটী। চাওক কি ধুনীয়া সৌন্দৰ্য আপোনাৰ পৰিৱেশ। চাওক এয়া হৈছে আপোনাৰ মহাবাহু ব্ৰহ্মপুত্ৰ নৈ, আৰু এখন ফেৰী আহি আছে। চাওক উত্তৰ গুৱাহাটীৰ ফালে আহি আছে এখন ফেৰী। চাওক ফ্ৰেণ্ডছ, এখন গ'ল আৰু এখন আহি আছে উত্তৰ গুৱাহাটী চাইডে। চাওক এয়া ফ্ৰেণ্ডছ, এইখন দেখিছে, এইয়া ফ্ৰেণ্ডছ ৰূপৱে আপোনাৰ ৰূপৱে বাছ। আৰু ফ্ৰেণ্ডছ আপোনালোকে কি কয় নিশ্চয় জানিব। ফ্ৰেণ্ডছ, আপোনালোকে দূৰলৈ যদি চাই, আপোনালোকে যোনটো মেইন গুৱাহাটী চিটি আপোনালোকে ধুনীয়াকৈ দেখি পাব। চাওক পাহাৰৰ ওপৰত ঘৰবোৰ কেনেকুৱা ধুনীয়াকৈ জিলিকি উঠিছে, আপোনালোকে নিশ্চয় দেখিছে বগা বগা ঘৰবোৰ। আৰু এয়া হৈছে আপোনাৰ মেইন গুৱাহাটী চিটি হয়। আৰু আমি বৰ্তমান উত্তৰ গুৱাহাটীৰ ফালৰ পৰা মেইন গুৱাহাটী টাউনখন চাই আছোঁ। সঁচাকৈ বহুত মনোমোহা দৃশ্য ফ্ৰেণ্ডছ, মানে আপোনাৰ মহাবাহু ব্ৰহ্মপুত্ৰখন পাৰ হয়। এয়া হৈছে আপোনাৰ মেইন গুৱাহাটী টাউন। আৰু ওপৰত দিয়ে চাওক এয়া আপোনাৰ ৰূপৱে যোনটো বাছ অহা যোৱা হৈ আছে, আপুনি নিশ্চয় দেখিছে। কিবা বেলেগ এটা ফিলিংছ দিছে, কিন্তু মানিব লাগিব ফ্ৰেণ্ডছ। বলক এতিয়া ফ্ৰেণ্ডছ, আমি এতিয়া আকৌ দৌল গোবিন্দ মন্দিৰলৈ গৈ আছোঁ, আৰু ধুনীয়াকৈ বলক এটা চিনেমেটিক ভিউ ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম। বলক এতিয়া আমি আগবাঢ়িছোঁ এতিয়া ফ্ৰেণ্ডছ। এইটোৱে হৈছে দৌল গোবিন্দ মন্দিৰৰ পৰা। ফ্ৰেণ্ডছ, বৰ্তমান মই এতিয়া আহি পাইছোঁ উত্তৰ গুৱাহাটীৰ আটাইতকৈ বিখ্যাত মন্দিৰ দৌল গোবিন্দ মন্দিৰ ওচৰলৈ। আৰু বলকচোন ভিতৰলৈ যাওঁ, আৰু ধুনীয়াকৈ এটা চিনেমেটিক চিন এটা ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম। ভিতৰৰ ভাগ মানে আপোনাৰ দৌল গোবিন্দ মন্দিৰৰ ভিতৰৰ ভাগটো কেনেকুৱা চাওঁ বলক। আৰু যিহেতু এখন টেংকাৰ আহিছে, আমি এতিয়া পাৰ হ'ম ৰাস্তা পাৰ হৈ এইফালে আছে আপোনাৰ দৌল গোবিন্দ মন্দিৰ। আহক এতিয়া চাওঁ ভিতৰৰ ভাগ কেনেকুৱা।
অলপ মই এতিয়া বিশেষকৈ আগবাঢ়ি গৈছোঁ। আহক, এইফালে আছে শ্ৰী গণেশ মূৰ্তি। জয় শ্ৰী গণেশ। ফ্ৰেণ্ডছ, আপোনাক দেখুৱালোঁ এয়া আপোনাৰ উত্তৰ গুৱাহাটী দৌলগোবিন্দ মন্দিৰ। কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাব। তো সঁচাকৈ ভিতৰত সঁচাকৈ বহুত শান্তি, বহুত ধুনীয়া পৰিৱেশ। সকলো ঠাই যিহেতু ভাল লাগে, সঁচাকৈ বহুত ভাল লাগে। সেইকাৰণে ব'লক এতিয়া আমি যিহেতু উভতিবলৈ সময় হৈছে এতিয়া ফ্ৰেণ্ডছ, পাপা আছে আগত। তো ফ্ৰেণ্ডছ, তো আজিলৈ ভিডিঅ' ইমানেই আছিলে আৰু আপোনালোকে নিশ্চয় দেখিলে আটাইতকৈ সৌন্দৰ্য ঠাই আপোনাৰ উত্তৰ গুৱাহাটী ঠাইখন সঁচাকৈ বহুত শান্তিপ্ৰিয় ঠাই আহি আজি গম পাইছোঁ। তো কেনেকুৱা লাগিল নিশ্চয় কমেণ্টত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব মোৰ এনি ভ্লগাৰ ইউটিউব চেনেলটো, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব মোৰ এই ভিডিঅ'টো। তো ঠিক আছে, চ' নেক্সট ব্লগ ভিডিঅ'ত লগ পাইছোঁ। চ' টিল দেন টেক কেয়াৰ এণ্ড বাই বাই, চি ইউ নেক্সট টাইম। নেক্সট ব্লগ ভিডিঅ'ত লগ পাই আছোঁ।